হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইভ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ পঞ্চম অধ্যয়ন সমান্তৰাল প্ৰগতিৰ 5.3 অনুশীলনীৰ 12 নম্বৰ কুৱেশ্যনটো চাম। কি কৰিব দিছে তোমালোকে চোৱাচোন। 12 নম্বৰ কুৱেশ্যনটো কিছে 6 বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা। এনেকুৱা এটা সংখ্যা ওলা যে 6 বিভাজ্য হয়, ঠিক আছে। 6 বিভাজ্য হোৱা মানে 6ৰ গুণিতক 6 গুণ 6 6 গুণ 12 6 গুণ 18 এনেকৈ বাঢ়ি বাঢ়ি যাই থাকিব। মানে প্ৰত্যেকটা পদতে কি হ'ব 6 6কৈ বাঢ়ি যাব। মই তোমাক বুজাই দি আছোঁ। ইয়াতে যেনেকৈ প্ৰথমটো হ'ল 6, নেক্সটটো হ'ব 12, মানে কি ইয়াৰ পৰা 6 যোগ হ'ব। কিমান যোগ হ'ব 6, নেক্সটটোত 6 যোগ কৰি দিয়া, 6 যোগ কৰিলে কিমান হ'ব 18, মানে এইভাৱে আকৌ 6 যোগ কৰা কিমান হ'ব 24, এইভাৱে বাঢ়ি বাঢ়ি যাই থাকিব। কেইটা পদ লাগে 40টা পদ ধনাত্মক, যে ধনাত্মক কেইটা ধনাত্মক 40টা পদ, 40টা পদৰ যোগফল ওলাব দিছে, ঠিক আছে। এইমতে ঠিক আছে, বুজিছানে। এতিয়া আমি চাওঁ কেনেকৈ ওলাব লাগিব, তোমালোকে চাই থাকা, মই এতিয়া ওলাব কাৰণে চেষ্টা কৰিম। এতিয়া চোৱা 12 নম্বৰ কুৱেশ্যনটো লিখিছোঁ যে 6 বিভাজ্য ধনাত্মক অখণ্ড সংখ্যাবোৰ ক্ৰমে 6 12 18 24 .240 লাষ্টতো হ'ব 240। তো গতিকে এইখিনি সংখ্যা এতিয়া আমি কিভাৱে ওলাম চাবাচোন। ইয়াত লিখিব লাগিব যে ইয়াত লিখি পালে এতিয়া আমি এ ইকুৱেল প্ৰথম পদটো চাব লাগিব যে এৰ মানটো কিমান হ'ব। প্ৰথম পদটো কিমান আছে 6, তো এৰ মান হ'ল 6। পিছত এতিয়া কি হ'ল ডিৰ মান, ডি যেতিয়া ওলাব লাগিব কি কৰিব দ্বিতীয় পদৰ পৰা প্ৰথম পদ, মানে 18ৰ পৰা এইটো মানে কি A3 পৰা মাইনাছ কৰি দিলোঁ মই A2ৰ মান। আচ্ছা A3 মান কিমান আছে 18, 18ৰ পৰা মাইনাছ কৰি দিম 12, তুমি কিমান পাম 6। দেখাতে কি এইটো ডি হ'ব। আৰু এনটো কিমান আছে, এন কিমান আছে 40টা পদৰ যোগফল ওলাব ন। তো আৰু এন যিটো অন্তিম পদটো কিমান আছে 240, ঠিক আছে। এইখিনি আমাৰ দিয়া আছে, ঠিক আছে। এতিয়া আমি এনচাৰটো কেনেকৈ কৰিম তোমালোকে চোৱা। এতিয়া ডাইৰেক্ট এছ এন যিটো আমি যোগফল ওলাব লাগে কিহৰ এছ এনৰ, তো আমি লিখিম এছ এন ইকুৱেল n/2 কুটিল বন্ধনী a প্লাছ এ প্লাছ এ এন কুটিল বন্ধনী ক্লোজ। এতিয়া এনৰ মান কিমান, এনৰ মান হ'ল কিমান 40 ডিভাইড বাই 2। তো এৰ মান কিমান আছে, এৰ মান দিয়া আছে কিমান চোৱাচোন 6 পাতি দিলোঁ। এনৰ মান কিমান দিছে 240, তো 240 পাতি দিলোঁ, ঠিক আছে। তো অৰ্থাৎ 240 পাতি দিলোঁ। এতিয়া ইয়াৰ পিছত তুমি চোৱাচোন এইটো যদি কৰাওঁতে কৰিব পাৰা, কিমান যে 2বাৰ যায়, শূন্যটো থাকি গ'ল, কিমান থাকিল 20 হ'ল। আৰু ইয়াতে 6 আৰু এইটো প্লাছ 240 থাকি গ'ল। এইটো এটা যোগ কৰি দিয়া, 20 থাকি গ'ল ইফালে, এই দুটা যোগ কৰিলে কিমান হ'ব, ব্ৰেকেটৰ অৰ্থ হ'ল পূৰণ, তাহলে কিমান হ'ব 246। এতিয়া এই দুটা পূৰণ কৰি দিয়া, পূৰণ কৰিলে কি হ'ব 4920, ঠিক আছে। এইটো হ'ল এছ এনৰ মান। আৰু আপোনাক ক'ব যে এতিয়া ইয়াতে কুৱেশ্যনততো তোমাৰ লাষ্টৰ পদটোতো যে হেৰি চোৱাচোন, কোনোবা ক'ব যে কুৱেশ্যনত যিটো 12 নম্বৰ কুৱেশ্যনতো লাষ্টত এটা কোনো 240 দিয়া নাই, আপুনি কৈ পেলাই ল'লে যে 240 যে অন্তিম পদটো হ'ব। চোৱা এতিয়া এই অন্তিম পদটো ওলোৱাৰ চিষ্টেমটো মই কিভাৱে কৰিছোঁ যে 6ৰ গুণিতক, মানে 6 6কৈ বাঢ়ি গৈছে, 6 12 18 24 তাৰপিছত 30 এনেকৈ বাঢ়ি বাঢ়ি যাই আছে না নাই। তো অৰ্থাৎ 6ৰ গুণিতক কিমানটা পদ থাকে 40টা, তেনেহ'লে 40ক 6ৰে পূৰণ কৰি দিয়া, 6 9 গুণ 0, 6 4 গুণ কিমান 24, তেনেহ'লে 40 নম্বৰ পদটো কিমান হ'ব 240। সেইকাৰণে আমি এ এনৰ মানটো 240 পাতি লৈছোঁ, ঠিক আছে। তো এইখিনি কিছুমানে বুজি নাপায়, সেইকাৰণে মই বুজাই দিছোঁ। এইখিনিতে আমাৰ এছ এনৰ মানটো ওলোৱা গ'ল। তো এইখিনিতে আমাৰ 12 নম্বৰ কুৱেশ্যনটো সমাপ্ত হ'ল, ঠিক আছে গাইজ। নেক্সট এতিয়া 13 নম্বৰ কুৱেশ্যনটো কৰিবৰ কাৰণে যত্ন কৰিম। এতিয়া চাওক গাইজ, কুৱেশ্যন নম্বৰ 13টো কি দিয়া আছে, প্ৰথম 15টা 8ৰ গুণিতক যোগফল নিৰ্ণয় কৰা। মানে 8ৰ গুণিতক কি, প্ৰথমটো হ'ব 8, নেক্সটটো হ'ব 16, তাৰপিছত হ'ব 24, 4 গুণ কিমান হ'ব 32, এইভাৱে বাঢ়ি বাঢ়ি গৈ আছে। কেইটা লাগে প্ৰথম 15টা, ঠিক আছে। প্ৰথম 15টা পদৰ যোগফল ওলাব লাগে। তো সেইভাৱে এতিয়া যোগফলটো ওলাম চাবাচোন। পোনপ্ৰথমে মই লিখি লওঁ, এতিয়া চোৱা লিখি ল'ম যে 8ৰ গুণিতকবোৰ হ'ল কি হ'ব পাৰে, প্ৰথমটো 8, নেক্সটটো 16, নেক্সটটো 24, 4 গুণ কিমান হয় 32, 5 গুণ কিমান 40, এইভাৱে বাঢ়ি বাঢ়ি যাই থাকিব, ঠিক আছে। যাই যাই এটা সময়ত কিমান পাব লাগিব, অন্তিম পদটো পাব লাগিব। সেইটো যদি আগৰ চিষ্টেমটো যে সেই আগৰ চিষ্টেমটো ষ্টাৰ্ট কৰিম। 8ৰ গুণিতক কেইটা পদ লাগে 15টা পদ, তেনেহ'লে 15ৰ লগত 8 দি পূৰণ কৰি দিম। আচ্ছা 15ৰ লগত যে 8 দি পূৰণ দিম, 8 5 গুণ কিমান 40, 40 0 গ'ল 4, 8 গুণ 8, 8 4 কিমান হ'ল 12, তেনেহ'লে লাষ্টৰ পদটো কিমান হ'ব 120, ঠিক আছে। ইয়াতে লাষ্টৰ পদটো আমি কিমান পাম 120। গম পালা না কেনেকৈ আমি 120টো পালোঁ, এই পদটো লাষ্টৰ পদটো কেনেকৈ পালোঁ। এতিয়া আমি তলত লিখি দিম যে ইয়াত এৰ মানটো কি, প্ৰথম পদটো এ কি 8, আৰু ইয়াতে এন কিমানটা কেইটা পদ ওলাইছে 15টা,
আৰু ইয়াতে এ এন এই লাষ্টৰ পাৰ্টটো কিমান হ'ব এইটো 120 আৰু এতিয়া ওলাব দিছে কি এছ এন কি ওলাব দিছে এছ এন যে এছ এন এইটো এনৰ মান কিমান আছে 15 তো সেইমতে এতিয়া লিখি দিম যে যিহেতু এছ এন ইকুৱেল n/2 কুটিল বন্ধনী এ প্লাছ এ এন এতিয়া চোৱা এই এনৰ মান কিমান আছে এনৰ মান হ'ল 15টো পাতি দিয়া বাই 2 ইয়াতে তেনেহ'লে এটো এন আছে তো 15 পাতি দিছোঁ তো কুটিল বন্ধনী এৰ মান কিমান এৰ মান হ'ল 8 এইটো 8 আছে প্লাছ এ এৰ মান কিমান হ'ল 120 এইটো ইজি কুৱেশ্যন ঠিক আছে তো 15/2 কাৰণ হৰণ কৰিব নোৱাৰি তো এই দুটা যোগ কৰা কিমান হ'ব 128 তো এতিয়া চোৱা কি কৰিব লাগিব 128 হোৱাৰ লগে এতিয়া আমি ব্ৰেকেটৰ পৰা ওলাই দিয়াৰ অৰ্থত কি ব্ৰেকেট মানে কি পূৰণ কিমান 128 2 কাটি যে কিমান যাব 12 ভিতৰত 6 বাৰ 8 ভিতৰত 4 বাৰ পালো 15 × 64 এতিয়া দুটা সংখ্যা পূৰণ কৰি দিয়া দুটা সংখ্যা পূৰণ কৰিবা 960 যেটো আমাৰ S15 মান তো এইখিনি আমাৰ 13 নম্বৰ কোৱেশ্যনটো সমাপ্ত হ'ল আশা কৰোঁ তোমালোকে বুজিছা বুলি অলপ ভালকে ৰিপিট কৰি চাই ল'বা এইবিলাক কোৱেশ্যন কিন্তু একবাৰে ইজি কুৱেশ্যন ঠিক আছে গাইজ তোমালোকৰ কাৰণে মানে এটা কুৱেশ্যন মই এটা বনাই দিওঁ এক্সট্ৰা কৰি যাতে তোমালোকে নিজে কৰা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক থাকিল যে কুৱেশ্যন এই 13ৰে সেম কুৱেশ্যন এটা দিম ঠিক আছে সেম কুৱেশ্যন এটা দিম যে ধৰা 4ৰ গুণিতক 4ৰ গুণিতক বোৰ ওলাই ল'বা 4 গুণিতকবোৰ হ'ল যেনে 4 8 12 16 20 এইভাবে বাৰে বাৰে যাই থাকিব কেইটা ওলাগে 20টা পদ কিমানটা n কিমান আছে 20টা ঠিক আছে তেনেহ'লে 20 নম্বৰ পদটো কেনেকৈ ওলাব 20 নম্বৰটো পদটো হ'ব 20 দি পূৰণ কৰিব লাগিব 4 দি 4 × 0 = 0 4 × 2 = 8 লাষ্টৰ পদটো কিমান হ'ব 80 ঠিক আছে এই পদকেইটাৰ যোগফল তুমি ওলাই দেখাই দিবা ঠিক আছে এইটো তোমালোকৰ কাৰণে এটা কোৱেশ্যন থাকিল বিশেষ কৰি ইয়াতে আমি ওলাব দিছোঁ যে S20 ৰ মানটো ওলাই দেখাবা তোমালোকে এইটো হোমৱৰ্ক থাকিল তোমালোকৰ কাৰণে ঠিক আছে এতিয়া 14 নম্বৰ কোৱেশ্যনটো আছে 0 আৰু 50ৰ মাজত অযুগ্ম সংখ্যাবিলাকৰ যোগফল এতিয়া অযুগ্ম সংখ্যাবোৰ কি হ'ব পাৰে 1 3 5 7 9 11 এইফালে অযুগ্ম সংখ্যাবিলাক যিলা বেজোৰ সংখ্যা সেই সংখ্যাবিলাকৰ যোগফল হ'ব লাগে কিয় ভিতৰত 0 আৰু 50ৰ ভিতৰত তেতিয়াহ'লে আমি প্ৰথমে লিখি লওঁ তোমালোকে চোৱা মই লিখি লৈছোঁ যে 0 আৰু 50ৰ মাজত অযুগ্ম সংখ্যাবোৰ কি হ'ব পাৰে 1 3 5 7 ... একেবাৰে 49 লৈকে কিয় কাৰণে 50 হ'ল একেবাৰে লাষ্ট লিমিট ঠিক আছে তাৰ আগত কি আছে 49টো আছে তো এইখিনি লিখাৰ পিছত আমি কি কৰিব লাগিব এতিয়া এইখিনি যেতিয়া আমি লিখি ল'ম লিখাৰ পিছত আমি এতিয়া লিখি ল'ম যে এইবোৰ কি আছে এটা এপিত আছে তো ইয়াতে আমি ডাইৰেক্ট লিখি দিম যে এইবোৰ এপিত আছে ঠিক আছে এইখিনি লিখি দিলা এতিয়া ইয়াৰ পৰা ইয়াত এৰ মানটো কিমান হ'ব প্ৰথম পদটো এৰ মান হ'ল 1 এইটো প্ৰথম পদ a1 আৰু কি ল'ব দিছে ডিৰ মান তো ডি কি দ্বিতীয় পদ এইটো ধৰা a3 পৰা a2 মাইনাছ কৰি দিলোঁ আচ্ছা a3 মান কিমান আছে a3 ধৰা এইটো 3 নম্বৰ পদ তো কিমান 5 পৰা মাইনাছ কৰিব লাগে 2 নম্বৰ পদ 3 তো কিমান ওলাব এনসাৰ 2 তো ডিৰ মান কিমান পালোঁ 2 ঠিক আছে নেক্সট কি ওলাব লাগে an আচ্ছা an টো অন্তিম পদ যেটো এইটো অন্তিম পদ কিমান আছে 49 আচ্ছা আৰু কি লাগে SN ওলাব লাগে এটি আমাৰ ওলাব লাগা কোৱেশ্যন তো এতিয়া আমি লিখি দিম যে এতেকে যেহেতু an ইকুৱেল 49 আমাৰ অন্তিম পদ কি আছে 49 তো an ক আমি কি লিখিব পাৰিম যে a + n - 1 d ইকুৱেল 49 তো এতিয়া এৰ মান কোন পাইছো 1 + n ৰ মান তুমি নাজানো নহয় তেনেহ'লে n এ থাকক আৰু d ৰ মান কিমান আছে d ৰ মানটো 2 পাতি দিলোঁ ইফালে থাকিল 49 ওকে এতিয়া চোৱাচোন এই 1 টো প্লাস আছে ইফালে কি মাইনাস হ'ব তেনেহ'লে n - 1 * 2 = 49 পৰা এই 1 টো কি কৰিব লাগে মাইনাস কৰিব লাগে অৰ্থাৎ এটো কিমান হ'ব 49 পৰা মাইনাস কৰিলে 48 হ'ব আৰু ইফালে চোৱা এটো n - 1 তেনেহ'লে কি কৰিব লাগিব যে n ৰ লগত 2 টো পূৰণ হৈছে তেতিয়াহ'লে 2n হ'ল মাইনাস 2 * 1 = 2 ঠিক আছে এইখিনি পাই গলা এটা এই 48 ৰ লগত এইটো মাইনাস 2 টো ইফালে আহিলে প্লাস হ'ব তো ইয়াত থাকে কিমান 2n ঠিক আছে তে 48 ৰ লগত 2 যোগ কৰি কিমান হ'ব 50 ইফালে থাকিল 2n ঠিক আছে এতিয়া চোন লাষ্ট কি আছে তে n টো ৰাখি দিয়া n ৰ লগত 2 টো কি আছে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ তো অৰ্থাৎ কি হ'ব এটো কৰাৰ গলে কিমান হ'ব 25 তো n ৰ মান কিমান পালো 25
এইখিনিতে আমি n মানটো পাই গ'লো এতিয়া তোমালোকে চোৱা এতিয়া চোৱা n টো ওলাই দিলোঁ n টো ওলোৱাৰ পিছত এতিয়া আমি কি লিখিম sn এতিয়া sn ইকুৱেল n/2 a প্লাছ an ঠিক আছে এই এনৰ মান কিমান আছে 25 যেটো আমি অলৰেডি পাইছোঁ এনৰ মান 25 / 2 এৰ মান কিমান আছে এৰ মান হ'ল 1 প্লাছ এ এনৰ মান কিমান আছে এ এনৰ মান হ'ল 49 তো এইটো যেটো পূৰণ কৰিব নোৱাৰি হৰণ কৰিব নোৱাৰি তো হেনকে থাকক এটা প্লাস কৰি দিলে কিমান হ'ব 50 কুটিল বন্ধনী 25 / 2 এইটো ব্ৰেকেটৰ অৰ্থ হ'ল পূৰণ এটাকে 50 দুইৰে কাটি দিলে কিমান যায় 25 বার অর্থাৎ কিমান 25 পূরণ 25 কিমান 25 কিমান হ'ব 625 যেটো এস এনৰ মান এস এর মান কিমান পালো 625 এইখিনিতে 14 নম্বৰ কোৱেশ্চনটো সমাপ্ত হ'ল আশা কৰোঁ তোমালোকে বুজিছা বুলি এতিয়া 15 নম্বৰ কোৱেশ্চনটো কৰিবৰ কাৰণে আগবাঢ়ি আছো চোৱাচোন 15 নম্বৰ কোৱেশ্চনটো কি দিছে এটা নিৰ্মাণ কাৰ্য ঠিকনাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখলৈ পলম হলে দিব লগা জৰিমনা এনে ধৰণৰ মানে কিবা এটা কাম লৈছে কামত যদি যাওঁতে দেৰি হয় যিগিলা মিস্ত্রি কাম কৰিছে ধৰা হেনেকুৱা ধৰি লোৱা যে মিস্ত্রিজনে কাম কৰিব যাওঁতে যদি দেৰি হয় একদিন দেৰি কৰিলে জৰিমনাটো কিমানকে বাঢ়ে প্ৰথম দিনা জৰিমনা কিমান হ'ব 200 টকা হ'ব দ্বিতীয় দিনত জৰিমনা কিমান হ'ব 250 টকা মানে তৃতীয় দিনত জৰিমনা হ'ব 300 টকা মানে অৰ্থাৎ হ'ল প্ৰথম দিনত যদি তুমি নোযোৱা 200 টকা ফাইন দিব লাগিব দ্বিতীয় দিন গলে কি হ'ব সেই 200 টকা দিবই লাগিব তাৰ পিছতো কিমান দিব লাগিব 250 টকা মানে 50 টকাকৈ বাঢ়ি যায় আছে মানে কিমান 50 কৈ প্লাস হৈ আছে মানে সাধাৰণতে কি হ'ল 50 তো এই ধৰণে এতিয়া ইমান দিয়া আছে ঠিক আছে আৰু কিবা আছে নেকি আৰু দিয়া আছে কি দিয়া আছে চোৱাচোন যে ইত্যাদি অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ পূৰ্বৱৰ্তী দিনতকৈ কিমান 50 টকা বেছি কিমান টকা বেছি হৈছে 50 টকা বেছি হৈছে ঠিক আছে ঠিকাদাৰৰ এজনে কামটো 30 দিন পলম সম্পূৰ্ণ কৰিলে মানে 30 দিন ধৰি কামতে যোৱা নাই ঠিকাদাৰজনে তেও মুঠ কিমান টকা জৰিমনা ভৰিব লাগিব চোৱাচোন প্ৰথম দিনা যদি নগলে 200 টকা দিব লাগে নেক্সট দিনা নগলে কিমান হ'ব 250 টকা দিব লাগে মানে 50 টকাকৈ বাঢ়ি যাব দিনে দিনে তো সেই মতে তেখেতে 30 দিন যোৱা নাই কামত তেনেহ'লে তেখেতে 30 দিন নোযোৱাৰ পিছত তেখেতৰ ফাইনটো কিমান দিব লাগিব জৰিমনাটো কিমান দিব লাগে সেইটো ওলাব লাগে ঠিক আছে তো এইটো সমান্তৰাল পদ্ধতি এটা আছে কাৰণ 50 টকা বাঢ়ি গৈছে এটা সমান নিৰ্ধাৰিত মানেৰে বাঢ়ি গৈছে তো সেইখিনি সমান্তৰাল পদ্ধতি দিয়া আছে তো এতিয়া এই সমান্তৰাল পদ্ধতিত আমি 30 দিন মানে এইটো এনৰ মান কিমান হ'ব 30 এই 30 দি আমি ওলাব লাগে চোৱাচোন আমি ওলাই দিম সো আমি প্ৰথমে লিখিছোঁ যে জৰিমনাৰ তালিকাটো তলত দিয়া ধৰণৰ যেটো 200 টকা 250 টকা তাৰপিছত 300 টকা 350 টকা এনেকৈ বাঢ়ি বাঢ়ি যাই থাকিব ঠিক আছে যত দিছোঁ জৰিমনা দিব লগা মুঠ দিন কিমান আছে 30 দিন তেনেহ'লে ইয়াতে এৰ মান কিমান হ'ব এৰ মান হ'ব 200 কিমান 200 আর ডি মান ওলাব কি হ'ব দ্বিতীয় পদৰ পৰা তৃতীয় পদ বা তৃতীয় পদৰ পৰা দ্বিতীয় পদটো মাইনাস কৰিব মানে এইটো হ'ল a3 পৰা a2 মাইনাস কৰিলোঁ কিমান ওলাব 50 ওলাব এইটো হ'ল ডিৰ মান ওকে আৰু ইয়াতে n কিমান হ'ল 30 মানে 30 দিনৰ কাৰণে আৰু এইটো s30 মান ওলাব লাগে ঠিক আছে 30 দিনত যেটো জৰিমনা ভৰিব সেইটো ওলাব লাগে ঠিক আছে তো এতিয়া আমি ডাইৰেক্টলি এতিয়া ফৰ্মুলাটো পাতি দিম যে যেহেতু sn ইকুৱেল n/2 কুটিল বন্ধনী 2a প্লাস n মাইনাস 1d ঠিক আছে কুটিল বন্ধনী দিলোঁ এতিয়া n মান কিমান আছে 30 সেই 30টো পাতি দিলোঁ ডিভাইড বাই 2 কুটিল বন্ধনী 2 এর মান কিমান 200 প্লাস n মান কিমান 30 মাইনাস 1 ইনটু d ৰ মান কিমান d ৰ মান হ'ল 50 তো গোটেইখিনি মান দিয়াই আছে তো এতিয়া এইটো কাটাতি কৰিলে কিমান যাব 15 বাৰ তোৰ কুটিল বন্ধনী এইটো দুটা পূৰণ কৰিলে কিমান হ'ব 400 প্লাস 30 পৰা 1 গ'লে 29 ইনটু কিমান আছে 50 এইখিনি লিখি ল'লোঁ এতিয়া 15 থাকক কুটিল বন্ধনী দিলোঁ এই দুটা পূৰণ কৰিম তো এইটো এনেকৈ থাকক দুটা যদি পূৰণ কৰা এই দুটা পূৰণ কৰিলে চোৱাচোন তুমি যদি 29 ইনটু 50 কৰা তেনেহ'লে পাবা 1450 ওকে এতিয়া এই দুটা সৈতে পূৰণ কৰা এই যোগ কৰি দিয়া ঠিক আছে তো যোগ কৰিলে কিমান হ'ব দুটা যোগ কৰিলে 1850 হ'ব আচ্ছা এটা ব্ৰেকেটৰ অৰ্থ হ'ল কি পূৰণ 1850 এই দুটা পূৰণ কৰিলে কিমান পাবা 27750 টকা টকা বুলি কি লিখিছোঁ যে ইমান টকা দিব লাগিব কিমান দিনত 30 দিনত এইটোৱে মই ল'ব লগা আছিল যে এতিয়া আমি তলত লিখি দিম যে এতেকে মুঠ জৰিমনা কিমান হ'ল
7,750 টকা সেই ঠিকাদাৰজনে মালিকক দিব লাগিব কাৰণ এইটো সিস্টেমে আছিল ফাইন লগোৱাৰ ওকে ইয়াতে ইয়াৰ পৰা 15 নম্বৰ কোৱেশ্চনটো ইয়াতে যায় সম্পূৰ্ণ হ'ল আশা কৰোঁ তোমালোকে বুজিছা বুলি ঠিক আছে তো 16 নম্বৰ কোৱেশ্চনটো এটা ভালকৈ পঢ়ি লও আৰু বুজি লও কি কৰিব দিছে এখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিদ্যানৈতিক যে বিদায় কৰিব যে তাতে ক্ষেত্ৰতে দেখুওৱা পাৰদৰ্শিতাৰ বাবে মুঠ 700 টকাৰ 7টা নগদ ধনৰ পুৰস্কাৰ দিব লগা হ'ল যদি প্ৰতিটো পুৰস্কাৰৰ ধন কেইটা পুৰস্কাৰ দিছে প্ৰথমে 7টা পুৰস্কাৰ কিবা প্ৰাইজ কেইটা আছে 7টা আছে ওকে যদি প্ৰতিটো পুৰস্কাৰৰ ধন তাৰ আগৰটোতকৈ 20 টকা কমে মানে প্ৰথমটো যদি ধৰি লও x আমি নাজানো নহয় কিমান টকা হ'ব তো x টকা ধৰি লোৱা তে এটো হল ফার্স্ট প্রাইস ঠিক আছে ফার্স্ট প্রাইস সেকেন্ড প্রাইসটি কি হবে x এর পৰা 20 মাইনাস মানে যদি ইয়াক যদি 100 টকা দিয়া হয় ভাবি লোৱা 100 টকা দিয়া হৈছে তেনেহলে ইয়াক কি কৰিব 100 এর পৰা 20 মাইনাস করিব মানে কি সেকেন্ড প্রাইসটো কিমান দিব 80 দিব ঠিক আছে হেনকা কৰি থার্ড প্রাইস মানে কি থার্ড প্রাইসটো কি হ'ব যে এই 80 আছে 80 এর পিছত আকৌ 80 এর পৰা আকৌ x বিয়োগ কৰিব লাগিব মানে কি হনো 60 হ'ব এই থার্ড প্রাইস আৰু ফোর্থ পার্ট কি কৰিব ইয়াৰ পিছত আকৌ এই ইয়াৰ পৰা আকৌ 20 रुपीस মাইনাস কৰিব লাগিব মানে 42 হ'ব 40 মানে ক'ব গ'লে প্ৰথম প্রাইস হ'ল 100 টকা যদি হয় দ্বিতীয়টো সেকেন্ড প্রাইসটো কিমান হ'ব 80 মানে 20 কে কমি যাব নেক্সট টু 60 নেক্সট টু 40 নেক্সট টু 20 নেক্সট টু 0 এইভাবে কমি আহিব ঠিক আছে মানে যেটো পুৰস্কাৰৰ যিখিনি নগদ ধনৰ পৰিমাণটো এনেকৈ কমি আহিব মই ধৰি লৈছো 100 বুলি ঠিক আছে তো এটো এতিয়া x দিয়া আছে ধৰি লোৱা যে x প্ৰথম প্রাইসটো আমি নাজানো কিমান দিব লাগিব আৰু কেটা প্রাইস দিব লাগিব 7টা দিব লাগিব ঠিক আছে তেছে চোৱাচোন 20 টাকা কমি যায় কাৰণে মই 20 টাকা কমাই কি দেখাইছো তেনে হলে প্ৰতিটো পুৰস্কাৰ মূল্য নিৰ্ণয় কৰা এতিয়া প্ৰথম প্রাইসটো কিমান পাব দ্বিতীয় প্রাইসটো কিমান পাব তৃতীয় প্রাইসটো কিমান পাব সেইভাবে আমি ফার্স্ট প্রাইস সেকেন্ড প্রাইস থার্ড প্রাইস এইবিলাক ওলাব লাগে তো ঠিক আছে এটা সোয়া প্ৰথমে আমি এটা লিখি লও সিস্টেমেটিকলি কোৱেশ্চনৰ পৰা সোয়া এটা আমি লিখি লৈছো যে এতে ধৰা হল যে প্ৰথম পুৰস্কাৰটো x টকা হ'ব ঠিক আছে এজন ব্যক্তি কিমান টকা আছে x টকা পাইছে নেক্সট ওয়ান ব্যক্তি কিব হে x টকা পৰা মাইনাস কৰিব লাগিব 20 টকা মানে ভাবিলা যদি এজনে 100 টকা পায় তাৰ পৰা কি কৰিব নেক্সট জনে কি অল্প কম পাব কিমান টকা কম পাব 20 টকা কম পাব মানে 100 পৰা 20 টকা বিয়োগ কৰিলে কিমান থাকিব 80 টকা ঠিক আছে আকৌ নেক্সট যেটো এই যে 80 টকা যে হল 80 টকা হোৱাৰ পিছত তোমাৰ নেক্সট কি আছে যে এইটো আৰু 20 টকা কম পাব কাৰ পৰা সেকেন্ড প্রাইসৰ পৰা কিন্তু আকৌ আৰু 20 টকা কম পাব অৰ্থাৎ কি হল প্ৰথমজন ব্যক্তি যদি 100 টকা পায় নেক্সট জন পাব 80 টকা আকৌ তাৰ পিছত আৰু 20 টকা কম মানে 60 টকা তাৰ পিছত আৰু কম পাব মানে 40 টকা এনেকৈ কমি আহিব ঠিক আছে মানে 20 টকা কমি আহিব তো সেই কাৰণে প্ৰথমে আমি x লিখিছো নেক্সট টু x - 20 নেক্সট লিখিছো কি x - 20 আকৌ 20 মাইনাস ইয়াৰ পিছত টু এতে চোন ইয়াৰ অৰ্থ কি x - 20 আৰু এতে -20 তো কিমান হল এটা -40 হৈ গল ন আমি এনেকৈ লিখিব পাৰো x - 40 ঠিক আছে কোনো প্ৰবলেম নাই এটো ইমান টকা পাবো ইমান টকা পাবো কোনজনে তৃতীয়জন ব্যক্তি আছে চতুৰ্থজন ব্যক্তি তিনিবাৰ বিয়োগ কৰিব লাগিব 20 কে ঠিক আছে সেইভাবে গোটেইবোৰ পুৰস্কাৰ মুঠ যোগফল যেটো SN বুলি কৈছে কিমান আছে 700 টকা মানে গোটেইখিনি পইচা কিনিবল 700 টকা ইয়াৰ ভিতৰত এটা 7 জনক প্রাইজ দিব লাগে যে প্ৰথম যিজন ব্যক্তিয়ে প্রাইজ পাব তাৰ পৰা 20 টকা কমি আহি যাব ঠিক আছে তো মুঠ পুৰস্কাৰৰ এনৰ সংখ্যাটো কিমান 7 জন মানে 7টা পুৰস্কাৰ দিব লাগে তেনেহলে ইয়াতে a কিমান হল x আমি নাজানো নহয় পদটো কিমান x আৰু d টো ওলাম কেনকে এই দ্বিতীয় পদটো কি আছে x - 20 হল এটো হল a টোৰ মান ইয়াৰ পৰা a1 হল কিমান x এটো বিয়োগ কৰিলে আমি d ৰ মান ওলাই যাব চোন এতিয়া ধ্যান দিয়া x - 20 তো -x এটো +x -x কাটাতে কৈ দিলে কিমান পালো d ৰ মান -20 অৰ্থাৎ কি d ৰ মানটো আমি কিমান পালো -20 বাস এতিয়া আমি s ৰ ফৰ্মুলা লগাই দিম ইটো আমাৰ যে s ৰ মান কিমান আছে 700 হেকিনি এতিয়া মানখিনি ইউজ কৰি দিম যেহেতু SN = 700 তো SN ৰ যেটো ফৰ্মুলাটো আছে সেই ফৰ্মুলাটো আমি পাতি দিম n/2 এটা সচন নিতে n/2 পাতি পেলে এটা ফৰ্মুলা পাতি দিম 2a + n - 1 d কুটিল বন্ধনী ক্লোজ ওকে এতিয়া এটো মানটো কিমান দি আছে 700 টকা তো তে লিখি দিলু নেক্সট n ৰ মানটো তো জানো পদ কেটা আছে 7টা পদ আছে মানে 7 জনৰ প্রাইজ দিব তো 7 হল 7/2 কুটিল বন্ধনী দিলু এতিয়া 2 ইনটু এর মান কিমান আছে এ হল প্ৰথম পদ যেটো x বুলি ধৰি লৈছো n কিমান আছে 7 7 over -1 ইনটু d কিমান পাইছো -20
যিখিনি মান পাইছোঁ সেইখিনি মানখিনি আমি ধুনীয়াকৈ বহাই দিলোঁ এতিয়া কিমান হ'ল এতিয়া 700 অ'কে নেক্সট তুমি চোৱাচোন এই সংখ্যাটো ইয়াৰ লগত কি আছে পূৰণ হৈ আছে গতিকে এইফালে ল'লে কি হৰণ হৈ যাব তো গতিকে আমি বাকীখিনি লিখি দিওঁ 2 ইনটুৰ লগত এক্সৰ লগত পূৰণ কৰিলে 2x হ'ব আৰু প্লাছ কিমান হ'ব 7ৰ পৰা 1 গ'লে কিমান হ'ব 6 লগত কি আছে ইনটু কি আছে -20 ঠিক আছে এইটো কুটিল বন্ধনী ক্লোজ আৰু এইটো কিমান আছে 700 আৰু এই সংখ্যাটো এইফালে গ'লে কি প্ৰতিক্ৰম মানে উল্টি যাব তল সংখ্যাটো ওপৰত যাব ওপৰ সংখ্যাটো তলত আহিব প্ৰতিক্ৰম হৈ গ'ল ন এতিয়া চোৱাচোন এই হাতেৰে একবাৰ যায় 0 দুটা মানে 700 ভিতৰত 7 কেইবাৰ যায় 100 বাৰ যায় তো অৰ্থাৎ এটা থাকি গ'ল কি কুটিল বন্ধনী দিলোঁ 2x লিখিলোঁ এতিয়া এই দুটা সংখ্যা পূৰণ কৰি দিয়া প্লাছে মাইনাছে কি হ'ব মাইনাছ হৈ যাব ন প্লাছে মাইনাছে তাহলে 6 দি 20ক পূৰণ কৰিলে কি হ'ব 120 হ'ব তো কুটিল বন্ধনী ক্লোজ ইকুৱেল এটা থাকিল কিমান 100 পূৰণ 2 তো এটাকে চোৱা কুটিল বন্ধনী দিলোঁ 2x মাইনাছ 120 কুটিল বন্ধনী ক্লোজ ইকুৱেল 100 পূৰণ 2 কিমান হ'ব 200 অ'কে তাৰপিছত এইটো ব্ৰেকেটটো খুলি দিওঁ কেমেৰাত অহা নাই চোৱা এতিয়া আমি কি কৰিম ব্ৰেকেটটো খুলি দিম ব্ৰেকেটটো খুলি দিয়াৰ লগে কি হ'ব ইয়াতে 2x মাইনাছ 120 ইকুৱেল 200 তো এই 200টো লিখি ল'লোঁ এই 120টো ইফালে আহিলে কি হ'ব প্লাছ হ'ব 120 ইফালে থাকে কি 2x তো অৰ্থাৎ এই দুটা প্লাছ কৰিলে কিমান হ'ব 320 তো এটা থাকিল কি এক্সৰ লগত 2 পূৰণ হৈ আছে তো এই এক্সটো ৰাখি দিয়া 2 পূৰণ হৈছে এইফালে কি হ'ব হৰণ হ'ব মানে 2ৰে হৰণ কৰিব লাগিব তেনে এইটো যে 320 যদি 2ৰে হৰণ কৰোঁ 2ৰে কিবাৰ যাব চোৱা এইটো 3 ভিতৰত কেইবাৰ যায় একবাৰ যায় এক বেছি হ'ল ইয়াতে হ'ল 12 6 বাৰ যায় 0 100 মান কিমান পালোঁ 60 টকা মানে প্ৰথম যিজন প্ৰাইজ পাব যিজন প্ৰথম পুৰস্কাৰ পাব তেখেতে পাব কিমান 160 টকা নেক্সটজনে কিমান পাব তাৰ পৰা 20 টকা বিয়োগ কৰি দিয়ে মানে 140 টকা নেক্সটজনে তাতকৈ 20 টকা মানে 120 টকা সেইবাবে এতিয়া আমি তলত লিখি দিম যে এতেকে প্ৰথম পদ চোৱা যে মই ডাইৰেক্টলি লিখিছোঁ যে প্ৰথম পুৰস্কাৰ কিমান পাব 160 টকা আৰু বাকী আটাইবোৰ পুৰস্কাৰ ক্ৰমে কিমান পাব মানে 20 কমাই দিয়া 140 টকা পাব এজনে নেক্সটজনে কি পাব 120 টকা পাব নেক্সটজনে কি পাব 100 টকা পাব নেক্সটজনে কি পাব 80 ৰুপিজ পাব নেক্সটজনে কি পাব 60 ৰুপিজ পাব নেক্সটজনে কি পাব 40 পাব নেক্সটজনে 20 পাব নেক্সটজনে কিমান পাব 20 পাব ঠিক আছে তো বুজি পাইছা এইভাবে 7টা পুৰস্কাৰ পাব চোৱাচোন ইয়াতে এটা হ'ল এটা দুটা হ'ল 3টা 4টা 5টা 6টা 7টা এই 7জন এনেকৈ পুৰস্কাৰখিনি পাই থাকিব ঠিক আছে টোটেলি গম পালানে লাষ্টৰ ব্যক্তিজন কিমান পালে তেনেহ'লে 40 ৰুপিজ পালা এইটো 20 আৰু নাহে 42 লাষ্টৰ যিজন সপ্তম নম্বৰ স্থানৰ ব্যক্তিটো পাব পুৰস্কাৰ তেখেতে 40 টকা পাব আৰু প্ৰথম স্থানত থকা মানুহজনে কিমান পাব 160 টকা তো এইখিনিতে আমাৰ এইটো কুৱেশ্যন নম্বৰ 16টো সমাপ্ত হ'ল এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো কৰিবৰ কাৰণে আৰম্ভ কৰিম তাৰ কাৰণে একবাৰ তুমি অভাৰভিউটো চাই লোৱা কুৱেশ্যনটো ইয়াৰ পৰা কুৱেশ্যনটো ষ্টাৰ্ট হৈছিল আমি ধৰি লৈছিলোঁ প্ৰথম পুৰস্কাৰ এক্স বুলি তাৰপিছত ইয়াৰ পৰা আমি এইখিনি কৰিলোঁ ইয়াতে SN ফৰ্মুলা লগালোঁ SN ফৰ্মুলা লগাৰ পিছত ইয়াতে 700 লৈ ল'লোঁ আৰু ইয়াৰ পৰা এইখিনি কেলকুলেশ্যন কৰি আমি ইয়াতে 100 মান ল'লোঁ আৰু এই 100 মানৰ সলনি আমি সহায়ত আমি এইখিনি লিখি দিলোঁ ঠিক আছে এনেদৰে লিখি দিলে হ'ল তুমি এইটো ডাইৰেক্ট এটা লাইনতে লিখি দিব পাৰা কোনো প্ৰব্লেম নাই ঠিক আছে এইখিনিতে এই কুৱেশ্যনটো সমাপ্ত কৰিলোঁ নেক্সট কুৱেশ্যনটো কৰিম এতিয়া কুৱেশ্যনটো চাওঁ 70 নম্বৰ কুৱেশ্যনটো কি দিছে এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বায়ু প্ৰদূষণ ৰোধৰ উদ্দেশ্যে বিদ্যালয়ৰ চৌপাশে বৃক্ষৰোপণ কৰিবলৈ মনস্থ কৰিলে মানে ইহঁতে গোটেইটা ষ্টুডেণ্টে ভাবিলে যে বায়ু প্ৰদূষণ হৈ আছে সেইকাৰণে আমি বিদ্যালয়ৰ চৌপাশত আমি কি গছপুলি ৰোপণ কৰিম ঠিক আছে এইটো এটা সিদ্ধান্ত ল'লে এইটো সিদ্ধান্ত লোৱা হ'ল যে প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাখাৰ পৰাই তেওঁলোকৰ পৰা শ্ৰেণীটোৰ সমসংখ্যক বৃক্ষ ৰোপণ কৰিব মানে যে প্ৰথম শ্ৰেণী মানুহকেইটা মানে তাতে কি কৰিব লাগিব যিমানকেইটা ষ্টুডেণ্ট আছে তাতে কি কৰিব সমসংখ্যক মানে সমান মানে গোটেইকেইটাই ৰোপণ কৰিব উদাহৰণস্বৰূপে প্ৰথম শ্ৰেণী এটা শাখায় এজোপা দ্বিতীয় শ্ৰেণীৰ এটা শাখায় 2জোপা আৰু তৃতীয় শ্ৰেণীৰ 3জোপা এইভাবে ঠিক আছে তো প্ৰথম শ্ৰেণীৰ কি হ'ল এটা দ্বিতীয় শ্ৰেণীৰ 2টা তৃতীয় শ্ৰেণীৰ 3টা চতুৰ্থ শ্ৰেণীৰ 4টা এইভাবে গছপুলিগিলা ৰোপণ কৰিব কিমান লৈ দাদক মানে কি 12লৈকে অন্তিমটো 12 দাদক মানে 12লৈকে প্ৰতিটো শ্ৰেণীৰ তিনিটাকৈ শাখা আছে কেইটাকৈ শাখা আছে এটা শ্ৰেণী কেইটা শাখা আছে 3টা মানে 1ৰ ক্লাছ কেইটা আছে 3টা আছে মানে 1 2 and 3 মানে সেকশন A সেকশন B আৰু সেকশন C এইভাবে 3টাকে সেকশন আছে প্ৰতিটো শাখাতে তো 1ৰ পৰা যত কৈছোঁ ঠিক আছে তেতিয়া বুজি পাইছা না নাই মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ যে ক্লাছটো আছে 1 2
3 এনেকৈ ডট 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 কিমান লেখা আছে 12 লেখা আছে তো প্ৰতিটো শাখা থেকে যে আছে শ্ৰেণীকেইটা আছে তিনিটাকৈ শ্ৰেণী আছে মানে সেকশন এ সেকশন বি আৰু সেকশন সি এইভাবে ইয়াতো আকৌ এনেকৈ আছে সেকশন এ সেকশন বি আৰু সেকশন সি ইয়াতো সেনেকৈ আছে মানে গোটেইটা আছে ঠিক আছে সেকশন এ সেকশন বি আৰু সেকশন সি সেই মতে কি কৈছে প্ৰত্যেক শাখাৰ পৰা এজন এজনকৈ আহি পালে এটা এটাকৈ গছপুলি ৰোপণ কৰিব কিন্তু যিটো ক্লাছত যিমানকেইটা ষ্টুডেণ্ট আছে সেইভাবে চাবা এতিয়া প্ৰথম ক্লাছৰ ষ্টুডেণ্ট মানে এটা দুটা তিনিটা কেইটা আছে তিনিটা পুলি ৰুব মানে তিনিটা ৰুলা দ্বিতীয় ক্লাছ বা তৃতীয় ক্লাছটো ওলোৱা তৃতীয় ক্লাছটো মানে তৃতীয় ক্লাছটো কি কৰিব লাগিব আমি তিনিৰে পূৰণ কৰিব লাগিব মানে তৃতীয় ক্লাছ মানে তিনিটাকৈ গছৰ পুলি ৰুব লাগিব এই ছেকশ্যন কেইটা এটা দুটা তিনিটা ছেকশ্যন নাই তিনিকো 9টা পুলি ৰুব মানে তৃতীয় ক্লাছে যেনেকৈ দ্বাদশ মানে 12 ক্লাছৰ ষ্টুডেণ্টে কেইটা পুলি ৰুব তিনিটা কৰি 3 বাৰ কিমান হয় 36টা মানে 12 যিটো ক্লাছৰ ষ্টুডেণ্টে 36টা গছৰ পুলি ৰুব লাগিব তো সেইভাবে এইটো কুৱেশ্যনটো যেতিয়া কৰিম তোমালোকে ভালকৈ বুজি ল'বা ঠিক আছে শ্ৰেণী ৱাইজ তাৰমানে তাৰ লগত যিটো যিমান ক্লাছৰ লগত তিনিটো পূৰণ কৰিব লাগিব মানে প্ৰত্যেকটা শ্ৰেণীতে তিনিটা আছে ন তো প্ৰত্যেকটা শ্ৰেণীতে তিনিটা আছে সেইভাবে ক্লাছত যিমান সিমানকেইটা গছৰ পুলি ৰুব লাগিব এটা শ্ৰেণীৰ এটা ছেকশ্যনে ঠিক আছে পাৰ সেকশনে যিমান ক্লাছত পৰে সিমানকেইটা গছৰ পুলি ৰুব লাগিব এতিয়া চোৱাচোন মই কুৱেশ্যনটো চিষ্টেমেটিক প্ৰথমে লিখি লৈছোঁ চোৱা এটা মই লিখি লৈছোঁ যে প্ৰথম শ্ৰেণীৰ তিনিটা শাখাই মুঠ বৃক্ষ ৰোপণ কৰিব মানে প্ৰথম শ্ৰেণীৰ ষ্টুডেণ্ট হ'ল কেইজন এই প্ৰথম শ্ৰেণীটো কিমান প্ৰথম এইটো কিমান দ্বিতীয় এইটো কিমান তৃতীয় এইভাবে কি দ্বাদশলৈকে ঠিক আছে য'ত দিছোঁ মানে ইয়াতে আৰু আছে ঠিক আছে দ্বাদশলৈকে যে প্ৰথম শ্ৰেণীৰ শাখাকেইটা তিনিটা দ্বিতীয় শ্ৰেণীৰ শাখাকেইটা তিনিটা তৃতীয় শ্ৰেণীৰ শাখাকেইটা তিনিটা ডট 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 দ্বাদশ শ্ৰেণীৰ শাখাকেইটা তিনিটা তাহলে এতিয়া পূৰণ কৰি দিয়া যে 1 3 গুণ 3 2 3 গুণ 6 3 3 গুণ 9 ডট 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 12 3 গুণ 36 মানে এইভাবে ক্লাছৰ ৱাইজত আমাৰ গছপুলিগিলা ৰুই থাকিব লাগিব ঠিক আছে তো গতিকে ইয়াতে আমি তোমালোকে চোৱা যে এইখিনি যেটাকে সমান্তৰালভাৱে গৈ আছে চোৱাচোন 3 6 9 12 এনেকৈ মানে বাৰে বাৰে গৈ থাকিব মানে এটাকে আমি এইটো লিখি দিব পাৰোঁ এটাকে 3 6 9 ডট 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 36 এইটো কেইটা এপিত আছে কি আছে এপিত আছে এপি মানে কি সমান্তৰাল প্ৰগতি যিটো এথমেটিক প্ৰগ্ৰেশ্যন বুলি ইংলিছত কোৱা হয় ঠিক আছে এপিত আছে এইখিনি লিখি দিলোঁ এতিয়া ইয়াত এৰ মানটো কি হয় এৰ মানটো প্ৰথম পদটো হয় এইটো মানে কিমান 3 আৰু ডিৰ মানটো ল'বৰ কাৰণে দ্বিতীয় পদৰ পৰা প্ৰথম পদ মানে দ্বিতীয় পদটো মাইনাছ কিমান আছে 6ৰ পৰা মাইনাছ কৰা 3 কিমান থাকিব 3 থাকিব ন এন মানে অন্তিম পদটো কিমান আছে চোৱাচোন লাষ্টৰ পদটো কিমান 36 পাইছোঁ আৰু এনটো কিমান আছে এনটো আমি ওলাব লাগিব হয় নাই এনটো কিমান আছে 12 কেইটা ক্লাছ আছে 12টা ক্লাছ আছে আৰু কি ওলাব লাগে আমাৰ এছ এন ওলাব লাগে কি ওলাব লাগে আমাৰ এছ এনটোহে ওলাব লাগে ঠিক আছে এইটোৱে কুৱেশ্যন আমাৰ কুৱেশ্যন হ'ল এছ এন ওলোৱা অ'কে এতিয়া আমি কি কৰিম এছ এন যিহেতু এছ এন ইকুৱেল n/2 কুটিল বন্ধনী a প্লাছ এ এন কুটিল বন্ধনী ক্লোজ এতিয়া এনৰ মান কিমান 12টা ক্লাছ আছে ন যে কুটিল বন্ধনী দিলোঁ এৰ মান কিমান পাইছে প্ৰথমে 3 প্লাছ এ এন মান কৈছে 36 লিখি দিলে কুটিল বন্ধনী ক্লোজ কৰিলোঁ এতিয়া যদি কাটাতে গ'ল 6 গ'ল আৰু এই দুটা যোগ কৰি দিলে 36 আৰু 3 যোগ কৰি 39 বাছ এতিয়া 6ৰ লগত এইটো কি আছে ইয়াত কি আছে যদি বেগ দুটা আছে অৰ্থাৎ কি আছে পূৰণ হৈ আছে তো 39টো পূৰণ কৰি দিলে হ'ল এই দুটা পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰিলে হ'ব 2 3 4 মানে কি এছ এন মানে গোটেইখিনি স্কুলে মুঠ গছৰ পুলি কিমান লগাব 234টা সেইকাৰণে এইটোকে দি লাষ্টত লিখি দিলে হ'ল মুঠ গছৰ পুলিৰ সংখ্যা মুঠ গছৰ পুলিৰ সংখ্যা কিমান হ'ব 2 3 4 ঠিক আছে ইমানকেইটা গছৰ পুলি তাতে লগোৱা হ'ব তো এইখিনিতে আমাৰ 70 নম্বৰ কুৱেশ্যনটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছিল আৰু গৈ আমি কি কৈছোঁ 70 নম্বৰ কুৱেশ্যনটো যাই পেলাই ইয়াতে সমাপ্ত কৰিছোঁ ঠিক আছে অলপ মানে চিষ্টেমেটিক কুৱেশ্যনখিনি বুজি ল'বা খেলি মেলি নালাগাবা যেনেকৈ কৈছে ক্লাছৰ চিষ্টেমে সেইভাবে আমি বঢ়াই গৈছোঁ কুৱেশ্যনটো ধুনীয়াকৈ সলভ কৰিছোঁ তোমালোকেও ধৈৰ্য সহকাৰে চাবা যাতে তোমালোকে সোনকালে বুজি পোৱা আশা থাকিল এতিয়া আমি নেক্সট কুৱেশ্যন 18 নম্বৰটো কৰিবৰ কাৰণে ষ্টাৰ্ট কৰিম কুৱেশ্যনটো লেন্দি হৈ যাব কাৰণে ভিডিঅ'টো সেইকাৰণে আমি কি কৰিম নেক্সট ভিডিঅ'ত 18 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰিম